মই যদি কয় আপোনাৰ পৰিবাৰে বিবৰা কলেজত কেনেকে চাকৰি পাইছিল মইতো আজিলৈকে কোৱা নাই আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল পেপাৰত ওলাইছিল ৰেকৰ্ড আছে মই আজি চ্যালেঞ্জ ইজ একসেপ্টেড আন্দোলনকাৰী চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰিত মাটি কিনে সেই প্ৰশ্নৰ উত্তৰ কোনে দিব অখিল গগৈ ডাঙৰীয়া এইটো ভগৱানে বিচাৰ কৰিব বিপ্লৱ শৰ্মা কমিটিৰ মোৰ নাম নাই আপোনাৰ নাম আছে যিমানটা ডিফামেশন কেছ হৈছে আপুনি কোৰ্টত গৈ মোৰ পলুকা মাৰিছে এইটো পেপাৰে লিখা কথা মই লিখা কথা নহয় বুলি সাহসেৰে গৈ সংখ্যালঘুৰ হৈ থিয় দিয়া সাহস সেইজন মানুহৰে থাকিব পাৰে যিজন মানুহ সনাতন হিন্দু সংস্কৃতিত ডাঙৰ হৈছে বাকি কোনেও নোৱাৰে মই কলো নহয় মই ভোট লাগে আপোনালোকক এতিয়া কাৰো ভোট নালাগে এবাৰ আহিছে 26 আহিছে আপোনাৰ কথা বদলিছে এই ভোট খেলিব আপোনাৰ কথা বদলিলে 26 আহি গ'ল আপুনি অলপ আগতে কৈছিলে বোলে এপিছমেণ্ট নকৰো আপুনি শুনি লওক আৰু এই গোটেইখিনি ভোট আপোনাৰ নামত দি দিছো মই আজিও কৈছো যে বিজেপিয়ে কাৰো পৰা ভোট আশা নকৰে আপুনি যে কংগ্ৰেছৰ মন্ত্ৰীটো আপুনিও আছিলে মই আছিলো আটাইতকৈ শক্তিশালী মন্ত্ৰী এজন আছিলে আছিলো আপোনাৰ দিনত মানুহ মৰিছিলে আছিলো এতিয়া আপুনি তাৰমানে আপোনালোকে ইনডাইৰেক্টলি শক্তিশালী বুলি মই এটা কথা বুজি নাপাওঁ কংগ্ৰেছৰ সদস্যসকলে অখিল গগৈ ভাল কৰিব জানে বেয়া কৰিব যায় মোক শক্তিশালী বুলি কৈ তৰুণ গগৈ দুৰ্বলী কৰি দিয়ে আপোনালোকে আজি মোৰ মন্ত্ৰীসভাত কোনোবা শক্তিশালী মন্ত্ৰী আছে নেকি যেতিয়া আপোনালোকে কয় এৱে চলাইছিল এৱে কৰিছিল তৰুণ গগৈৰ ব্যক্তিত্বক আপোনালোকে বাৰে বাৰে কিয় অপমান কৰে মৃত মানুহ এজনক নাপায় নহয় তেনেকুৱা কৰিব ভালকে দেখি আপোনালোকে আপুনি এনেকে মই এইটো এটা প্ৰৱণতা দেখিছো যে মৃত্যুৰ পিছতো অখিল গগৈ তৰুণ গগৈ কিমান সমালোচনা কৰে এইবিলাক একেবাৰে আপুনি আকৌ পলিটিচাইজ নকৰিব আপুনি একদম উল্টা কথা কোৱা মানুহ পৃথিৱীত আচ্ছা আপুনি এটা কক এজন আজি যদি এই মন্ত্ৰীসভাত কয় ৰনোজ পেগু মুখ্যমন্ত্ৰীতকৈ শক্তিশালী তাৰমানে মোক অপমান কৰা হল নে নাই আপুনি কিন্তু ভাল কাম কিটা ক্ৰেডিট কিটা সব লয় 108 টো আপুনি আনিলো বুলি কয় মিনিষ্টাৰ কানে ল প্লিজ আপুনি 108 টো আপুনি আনিলো বুলি কয় আৰু কেন্দ্ৰীয় চৰকাৰৰ বস্তু আছিল ৰিপ্লাইটো শুনি লওক এইটো আপোনাৰ ৰেকৰ্ড ৰিপ্লাইটো শুনি লওক এনএছএন টো আপোনাৰ আপোনাৰ লগত মই টু মেমে কৰিব খোজা নাই কিন্তু ৰেকৰ্ডত কৈছো 108 সম্পূৰ্ণ ষ্টেট গভৰ্ণমেণ্টৰ স্কিম আছিলে যেতিয়া আমি আনিছিলো ৰেকৰ্ডত কৈছো কালি মোৰ ওপৰত প্ৰিভিলেজ মোচন লৈ আহক যদি মই ভুল কৈছো গতিকে আপুনি যিখিনি আপোনাৰ মই দেখিছো যে বয়স যিমানে হৈ গৈছে আপুনি সৰু ল'ৰা টাইপ হৈ গৈছে আপুনি এটা মনত কেতিয়া ভাবিছন 126 জনৰ কোনেও এনেকে উঠা পুঠা নকৰে আপুনি কৰি থাকে আৰু সাধাৰণ দুই এজন মানে ভাবে যে আপুনি বহুত এক্টিভ এমএলএ কিন্তু আসলতে যে আপোনাৰ একোৱে নাই ইউ হ্যাভ নাথিং আপুনি যদি ইন্টেলেকচুয়ালি চাব যে একো যায় আপুনি খালি ভুল তথ্যবিলাক দি থাকে ইটো হিটো এতিয়া কৈ দিলে এনএক্সএম সেন্ট্রাল গভর্নমেন্টৰ হৰি 108 was a state government scheme give credit to তৰুণ গগৈ তো আপুনি টেটৰ শিক্ষক ইট was a state government আপুনি মনত কৰকচোন টেটত যেতিয়া শিক্ষক নিযুক্তি হৈছিল আপুনি লৰাবিলাকক গৈ কি কৈছিল এই তত 9 মাহৰ চাকৰি সব শেষ হৈ যাব কৈছিল না নাই ককচোন আপুনি যিমান এতিয়া হে কন্টেক্সুয়াল শিক্ষক এতিয়া কন্টেক্সুয়ালে হৈ আছে আপুনি কৰিব পৰা নাই এটো আপোনাৰ দিনত স্কুল কমিছে স্কুল বহা নাই চৰকাৰী স্কুল আপোনাৰ ঘৰত প্ৰাইভেট স্কুল হৈ গৈছে আপোনাৰ ঘৰৰ মানুহে প্ৰাইভেট স্কুল খুলিছে প্লিজ যেতিয়া কোনেও একো কৰিব নোৱাৰে যেতিয়া এজন মতা মানুহ খুব দুৰ্বল হয় তেতিয়া তেওঁ মাইকী মানুহক আক্ৰমণ কৰিব আৰম্ভ কৰে আপোনাৰ মই যদি কয় আপোনাৰ পৰিবাৰে বিবৰা কলেজত কেনেকে চাকৰি পাইছিল মইতো আজিলৈকে কোৱা নাই গতি কব লাগে চ্যালেঞ্জ এইটো সময়ত আপুনিও চ্যালেঞ্জ ঠিক আছে এই দিনাখন ইন্টাৰভিউত মই আপোনাক আগত কম আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল পেপাৰত ওলাইছিল ৰেকৰ্ড আছে মই আজি চ্যালেঞ্জ ইজ একসেপ্টেড আন্দোলনকাৰী চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰিত মাটি কিনে সেই প্ৰশ্নৰ উত্তৰ কোনে দিব বিপ্লৱ আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায় কৈ আছো আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায় আপোনাৰ অকল পলিটিক্সৰ পৰা যিমান পাৰ্টি অসমত হৈছে অসমত কোনো মানুহ হোৱা নাই আপুনি যিমানে মোক গালি পাৰিব অখিল ভাই শুনক অখিল গগৈ ডাঙৰীয়া এইটো ভগৱানে বিচাৰ কৰিব বিপ্লৱ শৰ্মা কমিটিৰ মোৰ নাম নাই আপোনাৰ নাম আছে
মাননীয় অধ্যক্ষ মহোদয় মই এই লিষ্টখন আপুনি এপিএসসি লিষ্টখন আপুনি দিয়ে কিন্তু আপুনি কথাখিনি স্যার ভাল লাইনত হ'ব লাগে এপিএসসি কেলেংকাৰী আপুনি কৰি দিয়ক কিন্তু আপোনাৰ নাম নাই সম্পূৰ্ণ নহয় স্যার যিমানটা ডিফামেশন কেছ হৈছে আপুনি কোৰ্টত গৈ মোৰ পলুকা মাৰিছে এটো পেপাৰে লিখা কথা মই লিখা কথা নহয় বুলি মই আপোনাৰ ওপৰত যিমানটা ডিফামেশন কেছ দিছো আপুনি দিয়া ইনফৰমেশন দেখে হোৱা নাই আৰে চলি আছে এতিয়া স্যার ৰিপোৰ্ট দিছে এটো কেনেকুৱা কথা স্যাৰ মাননীয় অধ্যক্ষ মহোদয় পইণ্ট অফ অৰ্ডাৰ স্যাৰ এক মিনিট অধ্যক্ষ মহোদয় আপোনাৰ ওপৰত মই যিমানটা ডিফামেশন কেছ দিছো আপোনাৰ উকিলে গৈ কোৰ্টত কৈ এটা মই কোৱা নাই বুলি অন ৰেকৰ্ডৰ পৰা কৈছো হাউস কমিটি এখন গঠন কৰি দিও কমিটিখনে পৰীক্ষা কৰি লওক মই ক'লো নাই আপোনাৰ সাহসে নাই কোৰ্টত গৈ কথা কোৱা আপুনি সাহসে ডকুমেণ্টখিনি দি দিয়ক কোৰ্টত মই কৈছিলো কি ডকুমেণ্টখিনি কোৰ্টত দি দিয়ক মই কোৰ্টত মই কি ক'ব কোৰ্টত আপুনি ইয়াত আলোচনাই কৰিব নোৱাৰে মাননীয় অধ্যক্ষ আপুনি লেজিসলেটৰ মাননীয় অধ্যক্ষ মহোদয় যোৱাকালি মই এটা কথা কৈছো হাউসখনক আপুনি যদি পৰিচালনা কৰিব লাগে এই এজন মানুহৰ লগত যদি মই এনেকে কথা পাতি থাকিব লাগে বাকি হাউসৰ কি অধিকাৰ নাই নেকি বাকি মেম্বাৰ্ছৰ অধিকাৰ নাই নেকি ইমান নিজক কিয় ডিগ্ৰেড কৰে এটাতো লেভেলত থাকক মুখ্যমন্ত্ৰী এজনে কথা ক'লে মইতো আৰু আপুনি পাতি দিয়া নাই অসমৰ মানুহে মোক মুখ্যমন্ত্ৰী পাতিছে আজিও আপুনি যিমান শিৱসাগৰ জিকে জালুকবাৰীত মই তাতকৈ বহুত হাজাৰ ভোটত জিকি আহোঁ গতিকে এটা মানুহৰতো ৰেসপেক্ট এটা সৌজন্য এটা মিনিমাম বয়স বাঢ়িছে ইউ আৰ বিকামিং ফাদাৰ এটাতো নিজৰ ল'ৰা ছোৱালীও চাই নাথাকে জানো আপোনাক এটা নিজক বচাওকচোন ইউ হেভ বিন গিভেন এনাফ টাইম এনেকুৱা নকৰিব অসমৰ মৰ্যাদা এটা আছে ল'ৰা ছোৱালী আপোনাৰ পৰিবাৰ ঘৰত গৈ আপোনাকে কয় নহয় যে এইবোৰ কিয় কৰা বুলি নকৰিব ভাই মই আপোনাক ৰিকুৱেষ্ট কৰিছো ইউ টেক হাফ এন আৱাৰ টাইম এক্সট্ৰা যি মনত আছে মোৰ পৰা আপোনাক মোৰ লগত আপোনাৰ লগত মোৰ কোনো যুঁজ নাই কোনো স্বাৰ্থ নাই ইউ টেক 1 আৱাৰ ফ্ৰম মি আমি শুনি থাকিম আপুনি যি ক'ব খোজে যোনে কথা কয় কালি জয়ন্ত মল্ল বৰুৱাই কথা কৈছে পিএইচসি তেওঁ পিএইচসি ডিপাৰ্টমেণ্টটো তেওঁ জন্মস্বত্বে লৈ আহিছে নেকি আজি মন্ত্ৰী আছে পিএইচসিৰ গালি নাই সেইটো গালি তেওঁ কিয় খাব গোটেইটো অসমীয়া ইঞ্জিনিয়াৰ বিলাকে কাম কৰে পিএইচসি ডিপাৰ্টমেণ্টত তাৰ মাজত 10 জন ভাল ইঞ্জিনিয়াৰো আছে গুনে টকা পইচা নাখায় তো এনেকে জেনেৰেলাইজ কৰি কৈ থাকিলে সকলোৰে মনবিলাক ভাঙি যায় নহয় মই আপোনাক ৰিকুৱেষ্ট কৰিছো যে প্ৰধানমন্ত্ৰীয়ে সংসদত কথা ক'লে কোনেও কথা নকয় আৰু আপুনি কওঁতে মই সবক হাত দিছো যে উত্তৰ নিদিব তেওঁ ক'ব দিয়ক ল'ৰা ছোৱালীৰ ওচৰত কিছুমান থৈ যাওকচোন যে উই কণ্ডাক্টেড ভেৰি ৱেল প্ৰমোদ গগৈ ইয়াত আছিলে আপুনি যিটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে তাৰ এমএলএ আছিলে প্ৰমোদ গগৈ হাউ হি কণ্ডাক্টেড হাউস কিছুমান এনে বহি থকা মানে ভাবিব পাৰে অখিল গগৈ বহুত ডাঙৰ কৰি দিলে বাট হিষ্ট্ৰী উইল নট বি কাইণ্ড টু ইউ History will be kind to you, those who has give good speech, recorded speech. Kabar ghoini ektuni ekor kotha koi niki. You arrest her. Kiba jodi bhul korise karu to khahok howa nai ajileke courtot goi case eta kora je she is doing illegal. Ejoni manuhok kiman kore 2009 apuni mur jonmor bachchatuk gari khonor kotha koise aji hausor sobore gari hekhon ekekhon gari. Moi ajiu monot bahut dukh pai thaku. Apuni mur 2 bosoria swali jonik jitu kori thoise nohoy. Napai iman koribor karone. আৰু মইতো এনেকে থিয় হৈ থকা নাই আই হেভ অলসো ডান সামথিং ফৰ দা সোসাইটি ছোৱালীজনীক দেখিলে আই ক্ৰাইড হাউ মেনি নাইটস লুকিং এট হার সৰু ছোৱালী এজনীক আপুনি তাইৰ বয়স তেতিয়া 2 বছৰ 3 বছৰ হৈছিল আপুনি মনত ৰাখিব মই আপোনাক তথাপিতো আই টক টু ইউ তথাপিতো আপোনাক মই মাতি লৈ যাওঁ তথাপিতো নিয়ম মতেতো মোক ঘৰত গালি পাৰে মানুহজনৰ লগত কিয় কথা পাতিছা যেতিয়া আপোনাৰ লগত মই কথা পাতো ৰাতি গৈ ঘৰত আই হেভ টু গিভ আনসাৰ যে হোৱাই আই এম টকিং টু ইউ আজি কাৰ গাড়ী নাই যিখন গাড়ীৰ কাৰণে আপুনি মোক ছোৱালীজনীক ধৰিছিলে আজি জয়ন্ত বৰুৱাৰ পৰা সৰু সাংবাদিক এজনলৈকে সৰু বিধায়কে কোনে সেইখন গাড়ীত নুঘুৰে মোক কওক আজি আপোনাৰ গাড়ীখনৰ কোৱালিটি লক আৰু সেই সময়ত মই চলোৱা গাড়ীখন মিলাই চাওক মই নিজে আজি নিজক অলপ বুজি লওকচোন যে হোৱাট আই এম